অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত তেওঁলোকৰ যি অধিকাৰ এই অধিকাৰ কাঢ়ি ল'বলৈ চৰকাৰখনে যিবোৰ কাম কাজ কৰিছে সেই কাম কাজৰ এটা নিদৰ্শন কাৰণ আম্বানী আদানীক হাজাৰ হাজাৰ বিঘা মাটি দিছে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী আৰু বিভিন্ন মন্ত্ৰীৰ পত্নীসকলে এনেকুৱাকৈ গুগৰাখে মাটি গিলিছে যে এই গোটেই প্ৰক্ৰিয়া চলি থকাৰ মাজতে কিন্তু খিলঞ্জীয়া যিসকল মানুহ আছে যিবোৰ মানুহে ইয়াত মানে শ বছৰ অসমত বসবাস কৰিছে তেওঁলোকে ইয়াতে খেতি খোলা কৰিছে খেতি বাতি কৰি আছে আৰু সেই তেনেকুৱা এগৰাকী খিলঞ্জীয়া মানুহ চেতিয়া ডাঙৰীয়ানিক তেওঁৰ যি মানে খেতি পথাৰ তেওঁৰ যি কঠীয়া পাৰি থোৱা জেগা সেই কঠীয়া ডাঙৰ হোৱা কঠীয়া এটা দুটা দিন তেওঁলোকে আহ্বান জনাইছিলে যে দুটা এটা দিন সুযোগ দিয়ক কঠীয়া আমি উঠাম আৰু ৰাতিও আমি কঠীয়া উঠাইছোঁ এই বুলি আহ্বান কৰাৰ পিছতো এইটো একেবাৰে নিন্দাৰ যোগ্য কামেই নহয় অতি অমানৱীয় আৰু অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি বিজেপিৰ চৰকাৰৰ যিটো দৃষ্টিভংগী অমানৱীয় ধিক্কাৰৰ যোগ্য গৰিহণাৰ যোগ্যকৈ ওপৰত এটা কাম তেওঁলোকে কৰিছে এই কাম কোনো কাৰণতে কেতিয়াও গ্ৰহণীয় নহয় আৰু এনেকৈ এই যিটো তেওঁলোকে জাৰে তাৰে মাটি উচ্ছেদ কৰিছে বা বেদখল কৰিছে বিশেষকৈ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ অসমীয়া মানুহৰ ওপৰত কৰা এই আক্ৰমণ কেতিয়া বন্ধ হ'ব আমি প্ৰশ্ন কৰিব খুজিছোঁ মুখ্যমন্ত্ৰীৰ পত্নীয়ে লোৱা এই মাটিবোৰ মন্ত্ৰীবোৰে লোৱা মাটিবোৰ এইবোৰ কেতিয়া উচ্ছেদ হ'ব এইবোৰ প্ৰশ্ন অসমৰ মুখ্যমন্ত্ৰীয়ে দিব লাগে আৰু এই কামৰ মুখ্যমন্ত্ৰীয়ে কৰা এই অতি গৰ্হিত নিন্দনীয় কামৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এনেকৈ খিলঞ্জীয়া মানুহৰ ওপৰত খিলঞ্জীয়া মানুহৰ মাটি ভেটিৰ ওপৰত কৰা আক্ৰমণ বন্ধ কৰিব লাগিব এই সকিয়নি অসমৰ মুখ্যমন্ত্ৰীক আমি জনাইছোঁ।